বাগদেৱী হাইস্কুল বুলি আছিল। এতিয়া বাগদেৱী হাইস্কুলে। ক্লাছ ইয়াত আগতে এই বাগদেৱী এমি থাকোঁতে তেতিয়া মানে 3টা ইয়াত 2টা 5টা আছিলে। তাৰপৰা বাগদেৱী এমিখন এমালগেশ্যন নোহোৱাৰ কাৰণে তেওঁ নিজৰ স্কুলত বিল্ডিং হোৱাৰ কাৰণে নিজৰ মাটিত ঘৰ বনালে। তেতিয়া অকল ইয়াত 9 আৰু 10 থাকি গ'ল। ষ্টুডেণ্ট এতিয়া 9ত 4জন আছে, ছোৱালী নাই, ল'ৰা 4জন, আৰু 10ত 12জন, ল'ৰা 6জন, ছোৱালী 6গৰাকী। তাৰ গোটেই 12জনে পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষা। হয়। টিচাৰ আমাৰ এতিয়া শিক্ষক হ'ল মোৰ এতিয়া 11জন আৰু চকীদাৰ কেৰাণী আছে। হয়। এইটো সমস্যা মানে এতিয়া যাতায়াতৰ সুব্যৱস্থা হ'ল। যেনেকৈ এতিয়া মানে হেৰিয়াত এই দুলিমে হাবুঙত যেনি তেনি ৰাস্তা হোৱাৰ কাৰণে পৰ্যটক আহিবলৈ সুবিধা হ'ল। আমাৰো এতিয়া যেনি তেনি ৰাস্তা হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাক বিভিন্ন স্কুললৈ যাবলৈ সুবিধা হ'ল। সেইকাৰণে ইয়াৰ পৰা গুচি গৈছে। ইয়াত আৰু বিল্ডিং নাই আমাৰ এইটো। এতিয়া মানে চৰকাৰে আমাৰ এনৰলমেণ্ট নোহোৱাৰ কাৰণে বিল্ডিং বহুত বছৰে দিয়া নাই। দিলীপ শইকীয়া সোণোৱাল ছাৰৰ দিনতে এইটো 1 লাখ দিছিলে, অফিচটো হ'ল। তাৰপিছত এইটো 22 লাখ নে 21 লাখ দিছিলে, সেইটো ঘৰ হ'ল। ইমানেই আৰু তাৰপৰা আৰু বিল্ডিং আমি আগতে বহুত আছিলে। C ছেকশ্যনলৈকে আছিলে প্ৰথমতে, প্ৰাইভেট ভেঞ্চাৰ হৈ থাকোঁতে। ষ্টুডেণ্ট প্ৰায় 2 বছৰ কমিছে। যোৱা বছৰ আগবছৰ 12জন থাকিলে, তাৰপৰা যোৱা বছৰ 4জন। এতিয়া কি ক'ম আৰু, চৰকাৰে যদি আমাৰ ওচৰত থকা এমিকিখন ইয়াৰ লগত লগাই দিয়ে তেতিয়া মানে আমাৰ সুবিধা হ'ব। আৰু যিহেতু এখন মানে বহুত আগতে যাতায়াতৰ অসুবিধা, পাণ্ডৱবৰ্জিত ঠাই নাছিলে, কিন্তু এতিয়া যাতায়াতৰ সুবিধাৰ কাৰণে স্কুলখন হ'ল, ৰাইজে স্থাপন কৰি দিলে। কিন্তু এতিয়া ল'ৰা ছোৱালীবিলাকে সুপথ হোৱাৰ কাৰণে বিভিন্ন জেগালৈ গ'ল। আৰু আমাৰ বিল্ডিং বহু বছৰৰ পৰাই দিয়া নাই চৰকাৰে, এনৰলমেণ্ট কম হোৱাৰ কাৰণে। হয়।